টিয়কৰ মুদৈজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন হিমালয়া মটৰ চাইকেল আৰু এখন মাৰুতি ইগনিছ সংঘৰ্ষৰ ফলত মটৰ চাইকেল আৰোহীজন গুৰুতৰভাৱে আহত হৈছে। স্থানীয় লোকৰ তৎপৰতাত ১০৮ৰ সহায়ত আহত যুৱকজনক যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ নিয়া হয়। আহত যুৱকজনৰ বৰ্তমানলৈকে সঠিক পৰিচয় পোৱা হোৱা নাই। প্ৰত্যক্ষদৰ্শীৰ মতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ এই দুৰ্ঘটনাৰ বাবে জগৰীয়া, কাৰণ এই অংশত ৪ লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি আছে। এই অংশটোত পথৰ কাষত কিছু জোপোহা গছ আছে, যাৰ বাবে পথচৰীয়া পথটোৰ ইপাৰ সিপাৰ ভালদৰে দেখা নাপায়, আৰু এই হাবিসমূহ কাটি নিদিয়াৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হৈছে। ভৱিষ্যতেও আৰু ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে। মুদৈজান তিনিআলিৰ সমীপত থকা মুদৈজান ব্ৰিজ, যিখন NH 37ৰ ওপৰত আছে, তাত এটা ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱা আমি দেখা পাইছোঁ। এখন হিমালয়ান বুলেট বাইক আহি পেলাই এখন ইগনিছ বাহনত খুন্দা মাৰিছে আৰু বাইকৰ আৰোহীজন যথেষ্ট সংকটজনক অৱস্থাত আমি দেখিছোঁ। এতিয়া কথা হ'ল কি, এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ লিমিটেডৰ যথেষ্ট দুখ আছে, যিহেতু এইখিনিত এটা ব্লাইণ্ড স্পট আছে আৰু এই ব্লাইণ্ড স্পটটোৰ কাৰণে ইয়াত বিভিন্ন সময়ত ভয়ানক দুৰ্ঘটনা সংঘটিত হৈ আছে। আৰু মই ভাবিছোঁ এই ক্ষেত্ৰত NHIDCL উচিত পদক্ষেপ লোৱা উচিত, যিহেতু NHIDCLৰ দুৰ্বলতাৰ কাৰণেই আমাৰ এই টিয়ক অঞ্চলতে বহুকেইজন ব্যক্তি ইতিমধ্যে প্ৰাণহানি হোৱা আমি দেখিছোঁ, আৰু এই ক্ষেত্ৰত আমি NHIDCLৰ ভূমিকাৰ ওপৰত আমাৰ কিছু সন্দেহ আহি পৰিছে। অসম আদিত্য, টিয়ক।